হেল্ল' হাই নমস্কাৰ দোস্তো, কি খবৰ? আজি এখন ওচৰতে তুলনি বিয়া আছিলে। তুলনি বিয়া খাই মেলি এতিয়া পিছে ঘৰ পালোহি। এয়া আমাৰ মৃদু পৱনে অলপ চাইকেল চলাব পাৰিছে আৰু দেই। আজি পিছে এতিয়া আকৌ হোমিঅ' ডক্টৰৰ ওচৰৰ পৰা আহিছোঁ। এয়া হৈছে হোমিঅ' ঔষধ। আপোনালোকে খায় নে নাখায়? মই আকৌ হোমিঅ' ঔষধ খাওঁ দেই। আজি 4 দিনেই হ'ল মোৰ ভৰিটো নখ এটা চাইকেল পৰি ওলাই গ'ল। ভাল হোৱা নাই, খুব বিষ। টিটি বেজী এটাও ল'লোঁ, বিষৰ বেজী এটাও ল'লোঁ। মলম দিছে, মলমে একো কাম কৰা নাই। সেয়েহে আজি এয়া হোমিঅ' ঔষধ আনিছোঁ বিষৰ, আৰু লগতে শুকায়ো যাব। হোমিঅ' ঔষধ খালে অলপ লাহেকৈ ভাল হয়, কিন্তু নহৰু পিঁয়াজ টেঙা ভালকৈ মুখখন বাচিব লাগে। বহুতে আকৌ নহৰু পিঁয়াজ খাবলৈ নালাগে বুলি হোমিঅ' ঔষধ খাবলৈ বেয়া পায়। মই কিন্তু পিছে ভাল পাওঁ দেই। এতিয়া হাত মুখকেইটা ধুই পদূলি মুখত অলপ ৰৈছোঁহি, কাৰণ ল'ৰাই চাইকেল শিকোঁ বুলি কৈছে, সেয়েহে গাড়ী মটৰ আহিব বুলি ভয়। এয়া অলপ পাৰিছে আৰু আমাৰ মৃদু পৱনে চাইকেল চলাবলৈ। লগত চাইকেল শিকাবলৈ এয়া দুটা ককায়েক, পিছে আকৌ এইজনী বায়েক। আগবেলা স্কুল, ভাটিবেলা অলপ টিউশ্যন লয়। টিউশ্যন লোৱাৰ পিছত অলপ সময় পায়, সেয়েহে চাইকেল চলাওঁ বুলি আমি পদূলি মুখতে মই ৰখি থাকোঁ আৰু তেওঁ চাইকেল চলাই থাকে। আজিলৈ ইমানতে, বাই বাই।